নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মুজিদ বন্ধুসকল লগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীলৈ জৰুৰী খবৰ 2051 চনত অসম মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হ'ব অসমৰ জনগাঁথনি সলনি সন্দৰ্ভত পুনৰ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 2051 চনত অসম মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হ'ব অসমৰ জনগাঁথনি সলনি সন্দৰ্ভত পুনৰ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ হেহতীয়া মন্তব্যক লৈ বিতৰ্কৰ পিছত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লোকপিয়ল আৰু এনআৰচিৰ তথ্যই এই কথাবোৰ স্পষ্ট কৰিছে এই বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই 2041 চনত অসমত হিন্দু মুছলমানৰ সংখ্যা সমান সমান হ'ব মোৰ মন্তব্যক লৈ অনাহকত বিতৰ্ক কৰা হৈছে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তথ্যৰ ভিত্তিত মোৰ মন্তব্য পাৰিলে এই তথ্যখিনি ভুল বুলি প্ৰমাণ কৰক আজি সংবাদ মাধ্যমৰ আগত পুনৰ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ বাবে 30% চাকৰি সংৰক্ষণক লৈ জ্বলিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ চাকৰি সংৰক্ষণক লৈ কৰা হিংসাত্মক প্ৰতিবাদত এই পৰ্যন্ত 40 জন লোকৰ মৃত্যু লগতে আহত হৈছে 2500ৰো অধিক প্ৰতিবাদকাৰী আৰু এই ঘটনাৰ মাজতে সমগ্ৰ বাংলাদেশত ইন্টাৰনেট সেৱা কৰ্তন চাকৰি সংৰক্ষণক লৈ কৰা আন্দোলনত এই পৰ্যন্ত 40 জন লোকৰ মৃত্যু হৈছে বাংলাদেশত আৰু লগতে 2500ৰো অধিক প্ৰতিবাদকাৰী আহত হৈছে সংৰক্ষণ উঠাই দিয়াৰ দাবীত সমগ্ৰ বাংলাদেশত নিবনুৱাৰ প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ পিছতেই দেশখনত স্তব্ধ হৈ পৰিল যোগাযোগ আৰু যাতায়াত ব্যৱস্থা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ বাংলাদেশত ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছে আৰু অনিৰ্দিষ্ট কাললৈ স্কুল কলেজ মাদ্ৰাছা বন্ধ ঘোষণা কৰা হৈছে দেশখনৰ ৰাজপথত নামিছে হাজাৰ হাজাৰ সেনা চৰকাৰী টেলিভিছন কাৰ্যালয়তো অগ্নিসংযোগ কৰিছে প্ৰতিবাদকাৰীয়ে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কোম্পানীৰ কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ দিয়া হৈছে বাংলাদেশৰ ৰাজপথত এখনো বাছ নচলাবলৈ নিৰ্দেশ জাৰি কৰা হৈছে প্ৰতিবাদকাৰী কবলত পৰা 100ৰো অধিক আৰক্ষী আৰু নিৰাপত্তাৰক্ষীক উদ্ধাৰ বাংলাদেশ চৰকাৰৰ এখন বিশ্ববিদ্যালয়ৰ অট্টালিকাত আবদ্ধ হৈ আছিল এই আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দলটো আৰু তাৰ পিছত হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ কৰা হৈছে আটাইকে আৰু এই ঘটনাৰ পিছতে ঢাকাস্থিত ভাৰতৰ হাই কমিছনে জাৰি কৰিছে বিশেষ নিৰ্দেশনা বাংলাদেশত থকা ভাৰতীয় নাগৰিকসকলক ৰুমৰ পৰা নোলাবলৈ আহ্বান জনোৱা হৈছে অৰ্থাৎ ঘৰৰ ভিতৰত থাকিবলৈ কোৱা হৈছে আৰু প্ৰতিটো মুহূৰ্তত ভাৰতৰ হাই কমিছনৰ সৈতে যোগাযোগত থকাৰ আহ্বান জনোৱা হৈছে আৰু এই সন্দৰ্ভত সহায়ৰ বাবে কেইবাটাও নম্বৰ মুকলি কৰিছে ভাৰতৰ হাই কমিছনে নম্বৰ কেইটা হৈছে +88019374000591 আন এটা নম্বৰ হৈছে +88018146547797 আন এটা নম্বৰ হৈছে +88018146547799 আৰু শেষৰ নম্বৰটো হৈছে +17881481696 ইফালে দিল্লীস্থিত বাংলাদেশ হাই কমিছনৰ কাৰ্যালয়ত ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহবলৈ হাই এলাৰ্টত আছে দিল্লী প্ৰশাসন প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক আৰু তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ পুনৰ আগজাননী আগন্তুক 48 ঘণ্টাত অধিক ভয়ংকৰ হ'ব গৰম আগন্তুক 48 ঘণ্টালৈ প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক আৰু এই সময়ছোৱাত ৰাজ্যবাসীক সাৱধানে থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক এইবাৰ বিপদত পৰিছে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা অহা 3 আগষ্টৰ ভিতৰত নিয়াৰ আদালতত হাজিৰ হ'ব লাগিব পৰেশ বৰুৱা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াৰ এই কঠোৰ নিৰ্দেশনা বাতৰি কাকতত বিজ্ঞাপন দি জাৰি কৰিলে এই নিৰ্দেশনা
ৰাজ্যৰ 5 সমষ্টিত অতি শীঘ্ৰে অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। ছেপ্টেম্বৰ মাহত ধলাই, চিডলি, সামগ্ৰী, বঙাইগাঁও আৰু বিশালীত হ'ব উপ নিৰ্বাচন। ৰাজ্যিক নিৰ্বাচন আয়োগে সংবাদমেলত কৰিলে এই ঘোষণা। ৰাজ্যৰ 5টা সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। ধলাই, চিডলি, সামগ্ৰী, বঙাইগাঁও আৰু বিশালীত হ'ব উপ নিৰ্বাচন। ছেপ্টেম্বৰ মাহত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা। 5 সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব 30 জুলাইত আৰু 5 বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব 20 আগষ্টত। পুৰণি বিধানসভাৰ ভিত্তিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। 30 জুলাইৰ পৰা 10 আগষ্টৰ ভিতৰত আপত্তি দাখিল কৰিব পাৰিব। ৰাজ্যিক নিৰ্বাচন আয়োগে সংবাদমেল পাতি আজি এই বৃহৎ ঘোষণা কৰিছে। ৰাজ্যত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। এইবাৰ নগাঁৱৰ কঠীয়াতুলিত চৰকাৰী গাঁওবুঢ়াক হত্যা। হত্যাকাৰী পলাশ আমচাঙক গ্ৰেপ্তাৰ আৰক্ষীৰ। গাঁওবুঢ়া চিৰন্তন বৰদলৈক হত্যা কৰিলে পলাশ আমচাঙে। নামবৰ লালুংগাঁৱৰ গাঁওবুঢ়া চিৰন্তন বৰদলৈ আৰু ধৃত পলাশ আমচাঙৰ ঘৰ গাঁওবুঢ়াৰ একেখন গাঁৱতে। ৰাজ্যত পুনৰ আৰম্ভ হ'ব অমৃত বৃক্ষ আন্দোলন। 1 আগষ্টৰ পৰা 15 আগষ্টলৈ ৰাজ্যত আৰম্ভ হ'ব অমৃত বৃক্ষ আন্দোলন। আগষ্টৰ পহিলা সপ্তাহৰ পৰাই অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণ আৰম্ভ হ'ব। উল্লেখযোগ্য যে 2023 বৰ্ষৰ অমৃত বৃক্ষ আন্দোলনৰ সফল ৰূপায়ণ হৈছে। 1,12,00,000 গছপুলিৰ ভিতৰত 90% বৰ্তমান আছে জীৱিত অৱস্থাত। সংবাদমেলত এই কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা 22 আগষ্টৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন আৰু শৰৎকালীন অধিৱেশনৰ বাবে ইতিমধ্যে জাৰি কৰা হৈছে অধিসূচনা। 22 আগষ্টৰ পুৱা 9:30 পৰা আৰম্ভ হ'ব সদনৰ কাম কাজ। কৰোনাৰ পিছত দেশত আন এক নতুন ভাইৰাছক লৈ হাহাকাৰময় পৰিস্থিতি। বৰ্তমান পৰ্যন্ত এই নতুন ভাইৰাছত আক্ৰান্ত হৈ 16 জন লোকৰ মৃত্যু হৈছে দেশত। দেশৰ 12খন জিলালৈ বিয়পিল মাৰাত্মক চান্দিপুৰা ভাইৰাছ। নতুন ভাইৰাছক লৈ দেশত হাহাকাৰময় পৰিস্থিতি। দেশৰ 12খন জিলালৈ বিয়পিল মাৰাত্মক চান্দিপুৰা ভাইৰাছ। বৰ্তমান পৰ্যন্ত এই ভাইৰাছত আক্ৰান্ত হৈ 16 জন লোকৰ মৃত্যু হৈছে দেশত। গুজৰাটত দেখা দিছে চান্দিপুৰা নামৰ এক মাৰাত্মক ভাইৰাছ। গুজৰাটৰ 12 জিলাৰ 29টা শিশুৰ দেহত এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। 2004, 2006 আৰু 2019 চনত অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰত ত্ৰাসৰ সৃষ্টি কৰিছিল এই ভাইৰাছে। মহ আৰু মাখিয়ে কামুৰিলে এই ভাইৰাছ বিয়পাৰ সম্ভাৱনা। গুজৰাটৰ লগতে ৰাজস্থানতো বৰ্তমান ধৰা পৰিছে এই ভাইৰাছত আক্ৰান্ত লোক। এই ভাইৰাছত আক্ৰান্ত হ'লে শিশুৰ মগজু ফুলি যায়। জ্বৰ, বমি, মাংসপেশীৰ বিষ এই ভাইৰাছৰ লক্ষণ। উল্লেখযোগ্য যে 1964 চনত মহাৰাষ্ট্ৰৰ নাগপুৰত প্ৰথমে এই ভাইৰাছ ধৰা পৰিছিল। এই ভাইৰাছ 1964 চনত প্ৰথমে ধৰা পৰিছিল যদিও সেই সময়ত বিয়পি পৰা নাছিল আৰু বৰ্তমান দ্ৰুতগতিত আন ৰাজ্যলৈ এই ৰোগ বিয়পাৰ শংকা ব্যক্ত কৰিছে ভাৰত চৰকাৰে। ৰাজ্যত পুনৰ ভয়ংকৰ গুলিয়াগুলি। এইবাৰ মোকালমোৱাৰ দমদমা পথাৰত ভয়ংকৰ গুলীচালনাৰ ঘটনা। ব্যৱসায়িক লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীবৰ্ষণ। গুলীচালনা কৰি ব্যৱসায়ীৰ পৰা কাঢ়ি নিলে টকাৰ বেগ আৰু এই গুলীয়াগুলিৰ ঘটনাত আহত হৈছে ব্যৱসায়ী জাকিৰ হুছেইন। দমদমা পথাৰত ব্যৱসায়ীজনৰ আছে জোতা চেণ্ডেলৰ দোকান। ঘটনাক লৈ মোকালমোৱা আৰক্ষীৰ তদন্ত আৰম্ভ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে। অসমত মুছলমানৰ জনসংখ্যা 40% হোৱাটো বাস্তৱ সত্য নহয়। মুখ্যমন্ত্ৰীৰ দাবীৰ পিছতে গৰজি উঠিল বিধায়ক অখিল গগৈ। অসমত 40% মুছলমান থকাৰ তথ্য ক'ত পালে মুখ্যমন্ত্ৰীয়ে? এই প্ৰশ্ন বিধায়ক অখিল গগৈৰ। অসমত মুছলমানৰ জনসংখ্যা 40% হোৱাটো বাস্তৱ সত্য নহয়। মুখ্যমন্ত্ৰীৰ দাবীৰ পিছতে গৰজি উঠিল বিধায়ক অখিল গগৈ। অসমত 40% মুছলমান থকাৰ তথ্য ক'ত পালে মুখ্যমন্ত্ৰীয়ে? এই প্ৰশ্ন অখিল গগৈৰ। 1991 চনত 24% আছিল মুছলমানৰ জনসংখ্যা আৰু 2011 লোকপিয়ল মতে মুছলমানৰ জনসংখ্যা অসমত 34%। অসমৰ ৰাইজক মিছা কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
সমস্যা সমাধান কৰিবলৈ এই মন্তব্য কৰা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে। সমস্যা বৃদ্ধি কৰিবলৈহে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য বিধায়ক অখিল গগৈৰ। জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেচাডৰ হ'ব লাগে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, কিয়নো কংগ্ৰেছৰ কথা শুনে এটা বিশেষ সম্প্ৰদায়ৰ লোকে। সংবাদমেল পাতি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পুনৰ এইদৰে আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জনসংখ্যা নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেচাডৰ হ'ব লাগে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কংগ্ৰেছৰ কথা শুনে এটা বিশেষ সম্প্ৰদায়ৰ লোকে। মই ক'লে নুশুনে, কিয়নো মোক তেওঁলোকে শত্ৰু বুলি ভাবে। জনসংখ্যা নিয়ন্ত্ৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য।